হেল্ল' পুলিচ ষ্টেচন। আপোনালোক দুজন অলপ এইফালে আহকচোন। হয় কওকচোন। আমি এতিয়া দুইটা ডেড বডি পষ্টমৰ্টেমৰ বাবে পঠিয়াব লাগিব আৰু তাৰপিছত আপোনালোকক চমজাম। আৰু এতিয়া আপোনালোক থানালৈ যাব লাগিব। অলপ ফৰ্মেলিটিজ আছে আৰু সেইখিনি পূৰা কৰিব লাগিব। ঠিক আছে চৌধুৰী। হয় ছাৰ। আপুনি ইমিডিয়েট ডেড বডি দুটা পষ্টমৰ্টেমৰ ব্যৱস্থা কৰক আৰু পয়জনৰ বটলটো আৰু খুকুৰীখন ফৰেনচিক লেবলৈ পঠিয়াই দিয়ক। মই এখেতসকলৰ লগত ফৰ্মেলিটিজখিনি পূৰা কৰোঁ। অ'কে ছাৰ। আপোনালোক দুজন মোৰ লগত বলক। বিদ্যুৎ আৰু মিতালীৰ পোষ্টমৰ্টেম ৰিপৰ্টত এই কথা স্পষ্ট ৰূপত ওলাই পৰিছিল যে মিতালীৰ হত্যা হৈছিল ঘটনাস্থলীত উদ্ধাৰ হোৱা খুকুৰীখনৰ দ্বাৰা আৰু বিদ্যুতৰ মৃত্যু হৈছিলে ঘটনাস্থলীতে উদ্ধাৰ হোৱা পয়জনৰ বটলটোৰ পয়জনৰ দ্বাৰা। মৃত্যুৰ আগতে বিদ্যুতে মিতালীক সেই খুকুৰীখনেৰে ডিঙি কাটি হত্যা কৰিছিল আৰু তাৰ পাছত বিষ পান কৰি নিজে আত্মহত্যা কৰিছিল। কিন্তু কিয় ঘটিবলৈ পালে এই দুখজনক ঘটনা? এই প্ৰশ্নটোৰ উত্তৰ বিচাৰি আহকচোন যাওঁ। আজি তোমাক বিৰাট ধুনীয়া লাগিছে মিতু। সঁচাই? এইযোৰ কাপোৰ যোৱাবাৰ বাৰ্থডেত মোক মামাই গিফ্ট দিয়া, এইবাৰ বাৰ্থডেত তুমি মোক কি গিফ্ট দিবা? মনে মনে থাকিলা যে, কি দিবা কোৱা আকৌ। আচলতে তোমাৰ বাৰ্থডে আহি পালেই আৰু 15 দিনমান সময়হে আছে। অঁ, তাতে ইমান চিন্তা কৰিবলগীয়া কি আছে? আচলতে এইকেইদিন মোৰ পকেট একদম খালী। তোমাৰ বাৰ্থডেত গিফ্টটো কেনেকৈ দিম তাকেই ভাবি আছোঁ। মই সেই চব বাহানা একো নাজানো, মোক মোৰ গিফ্ট লাগিবই। ঠিক আছে বাবা, যেনেকৈ নহওক এইবাৰ তোমাৰ বাৰ্থডেত এইযোৰতকৈ ভাল এযোৰ কাপোৰ দিম। এতিয়া খুচ? খুচ। কিন্তু এটা কথা কওঁ বিদ্যুৎ, তুমি সোনকালে নিজৰ কিবা কাম এটা আৰম্ভ কৰা। এনেকৈ বেকাৰ হৈ থাকিলে পিছত মোক খোৱাবা কি আৰু পিন্ধাবা কি? তুমি টেনশ্যন নল'বা, মই সোনকালেই কিবা এটা কৰিম। ভাল ল'ৰা, তেতিয়াহে তুমি মোক সোনকালে নিজৰ কৰি নিব পাৰিবা। তোমাৰ কাৰণে চব কৰিব পাৰিম। এতিয়া খুচনে? দেউতা, মই গুৱাহাটীলৈ পঢ়িবলৈ যোৱা কথাটো কি ভাবিলা? 2 এদিনতে এডমিশ্যনবোৰো আৰম্ভ হ'ব। তোক বাৰু আমি তাত থাকি পঢ়িবলৈ পঠিয়ালোৱেই। তই জানো অকলে পাৰিবি তাত থাকি পঢ়িবলৈ? নালাগে গুৱাহাটীত পঢ়িবলৈ যাব। ইয়াতে ইমান ভাল কলেজ আছে, ইয়াতে থাকি পঢ়া শুনা কৰ। অচিনাকি চহৰখনত কোনে ৰিক্স ল'ব তোৰ? তোমালোকে এনে বেছিকৈ চিন্তা কৰিছা। মই তাত ধুনীয়াকৈ থাকিব পাৰিম, মোৰ একো নহয়। আৰু মোৰ লগৰ নৱনীতাহঁতো তাত যাব। আৰু মই অকলে নাথাকো নহয়, হোষ্টেলতহে থাকিম। কিমান ছোৱালী থাকে হোষ্টেলত। তথাপি প্লিজ দেউতা, প্লিজ না নকৰিবা। মই ইয়াৰ কোনো কলেজতে নপঢ়ো, লাগিলে এডমিশ্যন নোলোৱাকৈ ঘৰতে বহি থাকিম। ঠিক আছে হ'ব দে। কিন্তু ভাল কলেজ কেইখনত যদি চিট নাপাওঁ তেনেহ'লে কিন্তু আলটু ফালটু কলেজত এডমিশ্যন নিদিওঁ। ঠিক আছে হ'ব। তহঁত বাপেৰ জীয়াৰেহে জান কি কৰিবলৈ ওলাইছ। মই হ'লে একো ভাল দেখা নাই। মা, এনি টাইম নিগেটিভ কথাবোৰ কৈ নাথাকিবাচোন। এনি টাইম নিগেটিভ থট। হেজাৰ হ'লেও তোৰ মাৰ জীয়েকৰ চিন্তাটো থাকিবই। মা, তুমি এনেই বহুত চিন্তা কৰি থাকা। চাবা, মোৰ একো নহয়, মই তাত ধুনীয়াকৈ থাকিব পাৰিম। মই তোমাৰহে ছোৱালী। হ'ব এতিয়া মোক তেল মাৰিব নালাগে, মই চব বুজি পাওঁ। ভাত খাইছো। তুমি গুৱাহাটীলৈকে পঢ়িব যাবা আৰু মোক এতিয়ালৈকে জনোৱা নাই? তুমি পৰহি যাবা আৰু মোক আজি জনাইছা? চোৱা জান, মই তোমাক কম বুলি ভাবি দৌৰাদৌৰিত সদায় পাহৰি থাকোঁ। নহ'লেনো মই তোমাক নোকোৱাকৈ থাকোঁনে? আৰু তোমাতকৈ আপোন মোৰ কোন আছে? হ'ব দিয়া, তুমি মোক কিমান আপোন বুলি ভাবা মই গম পাই গ'লোঁ। এনেকৈ থাকিলে ভাল লাগে নেকি কিবা? পৰহিলে মই যামগৈ আৰু তুমি এতিয়া এনেকৈ ঠে ধৰি আছা। হ'ব দিয়া, তুমি যদি এনেকৈয়ে থাকা মই যাওঁগৈ। এনেকৈ যাওঁ বুলিলেই যাব নিদিওঁ তোমাক মই, মনত ৰাখিবা। ধেত, এনেকুৱা কিয় কৰিছা? কোনোবাই দেখিলে কি ক'ব? যি কয় কওক, মই সিহঁতক সুধি তোমাক ভাল পোৱা নাছিলোঁ নহয়। তথাপিতো এতিয়াই কোনোবাই দেখিলে লাজ লাগে দিয়াচোন। বিয়াৰ পিছততো আমি সদায় এনেকৈ থাকিম। তুমি গুৱাহাটীলৈ পঢ়িব যাব খুজিছা যোৱা, কিন্তু তাত নিজকে চম্ভালি ৰাখিবা। চাৰটা ল'ৰাৰ লগত ফ্ৰেণ্ডশ্বিপ নকৰিবা। তুমি মোক ফাল্টু ছোৱালী বুলি ভাবিছা নেকি? নাই ভবা, সেইকাৰণে মই ইমান ভাল পাওঁ। ময়ো তোমাক বহুত ভাল পাওঁ বিদ্যুৎ। তুমি তালৈ গ'লে মই অকলে কেনেকৈ থাকিম ভাবিলেই ভয় লাগে। একেবাৰে নাযাওঁ নহয়, 3 বছৰহে। চকুৰ পচাৰতে সময়বোৰ পাৰ হৈ যাব। পূজাই বিহু আহি থাকিমেই দেখোন।
আৰু মই তোমাক ফোন কৰি থাকিম মাজে সময়ে তুমিও আহি মোক লগ ধৰি থাকিব পাৰিবা তথাপি কিয় জানো ভয় ভয় লাগে হয় নকৰিবা জান মই যলৈকে নাযাওঁ মই সদায় তোমাৰেই আৰু তোমাৰ হৈয়ে থাকিম সঁচা সঁচা তাৰপিছত মিতালী গুৱাহাটীলৈ পঢ়িবলৈ গ'ল প্ৰথম কেইদিনমান সকলো ঠিকেই আছিল কিন্তু 6 মাহমান পাৰ হোৱাৰ পাছত তাই হেঁচি থৈ দিয়া তাইৰ লোভীয়া আৰু উচ্চবিলাসী মনটো সাৰ পাই উঠিল তাইৰ হোষ্টেলৰ কাষৰ ল'ৰা এটাৰ সৈতে সম্পৰ্ক গঢ়ি উঠিল সেই ল'ৰাটোৰ লগত তাই প্ৰায় কথা পাতিবলৈ ধৰিলে আৰু সিহঁত দুটাৰ এই সম্পৰ্ক কেতিয়া প্ৰেমলৈ ৰূপান্তৰিত হ'ল তাই গমকেই নাপালে যোৱাকালি তুমি ক'ত আছিলা ইমান ফোন কৰিছোঁ ফোন ছুইচ অফ দেখাইছিল ছুইচ অফ কৰি কিনো ইমান ইম্পৰ্টেণ্ট কাম কৰিছিলা মানুহ এজনৰ লগত মিটিং আছিল প্ৰায় 2 কোটি টকাৰ কণ্ট্ৰেক্ট এটা ফাইনেল হৈছে সেইকাৰণে ফোনটো ছুইচ অফ হৈ আছে আল্টিমেটলি কণ্ট্ৰেক্টটো ময়ে পাম বাহ বঢ়িয়া পাৰ্টি কেতিয়া দিবা পাৰ্টি দিবলৈকেতো তোমাক ইয়ালৈ মাতি আনিছোঁ কোৱা কি খাবা আৰু তোমাৰ কাৰণে এটা সৰু গিফ্টো আনিছোঁ ৱাও ইমান ধুনীয়া তুমিয়ে পিন্ধাই দিয়া দিয়া আই লাভ ইউ ৰাহুল তুমি মোৰ ইমান কেয়াৰ লোৱা আই লাভ ইউ টু মিতালী তোমাৰ লগত এদিন ফোনত কথা পাতিব নাপালে মোৰ নিজকে পাগল পাগল লাগে জানা চিন্তা নকৰিবা অতি সোনকালে তুমি মোক দিনে ৰাতিয়ে দেখি থকাৰ ব্যৱস্থা কৰি আছোঁ তাৰমানে আমাৰতো তাৰ বিয়া সঁচা সঁচা কাৰ ফোন আছে কামোৰ এটা হেল্ল' অঁ বিদ্যুৎ মই ক্লাছত আছোঁ এতিয়া কথা পাতিব নোৱাৰোঁ মই তোমাক পিছত ফোন কৰি আছোঁ নকলা কিয় মই মোৰ লাভ টিচাৰ ৰাহুল ছাৰৰ লগত ক্লাছ কৰি আছোঁ বুলি ৰাহুল তোমাৰ লগত এনেকৈ থাকিব পাৰিলে মোৰ এনেকুৱা লাগে যেন মই সদায় তোমাৰ লগত এনেকৈ সময়বোৰ পাৰ কৰিম আৰু বাকী একো নকৰোঁ গোটেই পৃথিৱীখনকে পাহৰি থাকিবৰ মন যায় তেতিয়াহ'লে ব'লা দুয়োটা গুচি যাওঁ ক'ৰবলৈ য'ত তুমি আৰু ময়ে থাকিম কিন্তু তোমাৰ ঘৰৰ মানুহে কি ক'ব বা মোৰ ঘৰতেই মই কি উত্তৰ দিম চোৱা মইতো তোমাক আগতেই কৈছোঁ আচলতে মোৰ পৰিয়াল বুলিবলৈ এতিয়া আৰু বিশেষ কোনো নাই ভণ্টি এজনী আছিল বিয়া দিলোঁ দেউতা মই সৰু থাকোঁতেই ঢুকাল ঘৰত অকল মাহে আছে মা হ'ল পুৰণি ৰীতি নীতি মানি চলা মানুহ মোৰ বিয়া বুলি ক'লে তেওঁ বহুতো কথাই বাছ বিচাৰ কৰিব আৰু তেওঁৰ মতে বিয়া পাতিবলৈ গ'লে আৰু 2-1 বছৰলৈকে আমি একলগ হ'ব নোৱাৰিম তেতিয়াহ'লে চোৱা মই এটা কথা ভাবিছোঁ আমি অতি সোনকালে গৈ মন্দিৰত বিয়াখন পাতি লওঁ কেইটামান দিন আৰামছে থাকি লওঁ তাৰপিছত সকলোকে ক'ম তেতিয়া আৰু কোনেও না বুলি ক'ব নোৱাৰে কিন্তু মোৰ মা দেউতাহঁতে গম পালে বৰ দুখ পাব একো দুখ নাপায় প্ৰথমতেতো তেওঁলোকে গমকেই নাপাব আৰু যেতিয়া গম পাব তেতিয়া আমাক আঁকোৱালি ল'বই লাগিব আৰু আমি একেবাৰে পলাই গুচি নাযাওঁ নহয় কেইদিনমানৰ বাবে তেওঁলোকক নোকোৱাকৈ একেলগে থাকিম যেনিবা মোৰ কিন্তু বৰ ভয় ভয় লাগিছে কিবা যদি উল্টা পুল্টা হয় ভয় কৰিবলগীয়া একো নাই আৰু একো খেলি মেলিও নহয় মই আছোৱেই নহয় মোক তুমি বিশ্বাস কৰা নে নকৰা কৰোঁ তেতিয়াহ'লে তুমি সকলো মোৰ ওপৰত এৰি দিয়া মই যি কৰিম আমাৰ দুইজনৰে ভালৰ কাৰণে কৰিম ঠিক আছে চাওঁ এতিয়া অলপ হাঁহি দিয়াচোন আৰু চব টেনশ্যন দলিয়াই দিয়া নাও ইটছ পাৰ্টি টাইম ৰাহুলে অতি কৌশলেৰে মিতালীক তাৰ লগত পলাই যাবলৈ ৰাজি কৰায় ৰাহুলৰ বাহ্যিক চাল চলন আৰু বৰ্বৰ কথাত পতিয়ন গৈ মিতালীয়ে ভাবিবলৈ আৰম্ভ কৰিছিল যে ৰাহুল এজন ধনী ব্যৱসায়ী আৰু ৰাহুলৰ লগত সংসাৰ কৰিলে তাই তাইৰ বস্তুবাদী সপোনবোৰ পূৰণ কৰিব পাৰিব ৰাহুলৰ সৈতে ঘনিষ্ঠতা হোৱাৰ পাছৰে পৰা মিতালীয়ে বিদ্যুৎ আৰু বিদ্যুতৰ প্ৰেমক সম্পূৰ্ণৰূপে পাহৰি পেলাইছিল কিন্তু সিহঁত পলাই যোৱাৰ প্ৰায় এমাহৰ পাছতেই ৰাহুলৰ প্ৰকৃত স্বৰূপ ওলাই পৰে ৰাহুলে তাইক এৰি থৈ আন কাৰোবাৰ সৈতে পলাই গ'ল ৰাহুল প্ৰকৃততে আছিল এজন ঠগ এজন প্ৰবঞ্চক এই সকলোবোৰ সঁচা কথা গম পায় মিতালীৰ ভৰিৰ তলৰ পৰা যেন মাটি খহি পৰিল
আছোঁ ৰ'ব। অঁ দাদা আহক। নাই নাই নালাগে, মই এটা কথা ক'বলৈহে আহিছোঁ। কওকচোন। তোমাৰ মিষ্টাৰ ৰাহুলে আজি ঘৰটো লোৱা 2 মাহ হ'ল। ছিকিউৰিটি মানি বিচাৰোঁতে তেওঁ নেক্সট মাহত একেলগে দিম বুলি ক'লে, কিন্তু আজিলৈকে এপইচাও দিয়া নাই। ফোন কৰি আছোঁ, মোবাইলটোৱে ছুইচ অফ দেখায়। সেয়েহে কথাটো তোমাকেই ক'লোঁ। 3 দিনৰ ভিতৰত যদি 2 মাহৰ ভাড়া আৰু ছিকিউৰিটি মানি একেলগে দিব নোৱাৰে, তেনেহ'লে ঘৰটো খালী কৰি দিব লাগিব। কথাটো বুজিলানে? ঠিক আছে দাদা। মই আহিলোঁ। মই মুহত পৰি বহুত ডাঙৰ ভুল কৰিলোঁ মা। মই বহুত ডাঙৰ পাপ কৰিলোঁ দেউতা। মোক তোমালোকে ক্ষমা কৰি দিয়া। অত কষ্ট কৰি তোক ডাঙৰ দীঘল কৰি ইমান বিশ্বাসত অতসোপা টকা খৰচ কৰি তোক পঢ়িবলৈ পঠিয়ালোঁ। তই এইটোহে কৰিলি? কিমান আশা আছিল তোক লৈ। যি হ'ল হ'ল, সেইবুলিতো তাই এতিয়া মৰিব নোৱাৰে। মই আগতেই কৈছিলোঁ যে বাহিৰলৈ পঢ়িবলৈ পঠিয়াব নালাগে। মোৰ মনটোহে আগতেই ধৰিছিল যে কিবা এটা অঘটন ঘটিবই। যি হ'ল হ'ল, এতিয়া আৰু সেইবোৰ কথা ভাবি থাকি লাভ নাই। তই সেইবোৰ কথা বাহিৰত নাপাতিবি। ঘৰৰ কথা ঘৰতেই থাকিবলৈ দে। মাৰে ঠিকেই কৈছে। যি হ'ল হ'ল, এতিয়া এইবোৰ কথা পাহৰি তই নতুনকৈ জীৱন আৰম্ভ কৰিব পাৰিব লাগিব। এই ঘটনাৰ পৰা তই এটা ভাল শিক্ষা পালি। এই শিক্ষা মনত ৰাখি আগলৈ জীৱনত কেতিয়াও এনেকুৱা ভুল নকৰিবি। মই আৰু এনেকুৱা ভুল কেতিয়াও নকৰোঁ দেউতা, জীৱনত কেতিয়াও নকৰোঁ। এইবাৰলৈ মাতো তোমালোকে মোক ক্ষমা কৰি দিয়া। মাক দেউতাকে নিজৰ সন্তানক কেতিয়াও অন্তৰে শাস্তি নিদিয়ে মাজনী। সন্তানে হাজাৰ ভুল কৰিলেও মাক বাপেকৰ অন্তৰে সিহঁতক সদায় ক্ষমা কৰি দিয়ে। এইবোৰ কথা তই এতিয়া বুজি নাপাবি, কিন্তু তই যেতিয়া নিজে এজনী মাক হবি, তেতিয়া সন্তানৰো মাক বাপেকৰ সম্পৰ্কৰ কথা মৰ্মে মৰ্মে উপলব্ধি কৰিবি। মা, দেউতা, তোমালোক মোৰ কাৰণে সঁচাই ভগৱান। আজি যদি তোমালোকে মোক আঁকোৱালি নললা হয়, মোৰ অৱস্থা কি হ'লহেঁতেন। ৰচোন, এতিয়া এনেকৈ পদাকথা কৰি নাথাকিবি। মিতালীৰ মাক দেউতাকে তাইক পুনৰ আঁকোৱালি ল'লে আৰু আশা কৰিলে যে তাই পুৰণি সকলো কথা পাহৰি জীৱনটো শুদ্ধকৈ আকৌ নতুনকৈ আৰম্ভ কৰিব। কিন্তু তাইৰ পৰিকল্পনা অন্যহে আছিল। ঘৰত এমাহ থকাৰ পাছতেই তাইৰ পুৰণি প্ৰেমিক বিদ্যুতৰ সৈতে আকৌ সম্পৰ্ক স্থাপন কৰিব। তুমি মোক যি বুলিয়েই নাভাবা বিদ্যুৎ, মই তাক কেতিয়াও ভাল পাব পৰা নাছিলোঁ। আচলতে সি মোক ইমান কৌশলেৰে ফচাই গ'ল আৰু মই একো ধৰিবকে নোৱাৰিলোঁ। কিন্তু তোমাৰ প্ৰতি থকা মোৰ যি সঁচা ভাল পোৱা, সেয়া কেতিয়াও কমা নাছিল বিদ্যুৎ। মই জানো, মই কোৱা এতিয়া কোনোটো কথাই তুমি বিশ্বাসত ল'ব নোৱাৰিবা, আৰু নোৱাৰাটোৱেই স্বাভাৱিক। মই বাহ্যিকভাৱে ৰাহুলৰ লগত সম্পৰ্ক ৰাখিলেও মোৰ বুকুৰ ভিতৰত সদায় তুমিয়েই আছিলা বিদ্যুৎ। তুমি যদি মোক এতিয়া আঁকোৱালি ল'ব নোৱাৰা, তেনেহ'লে মই নিজকে কেতিয়াও ক্ষমা কৰিব নোৱাৰিম। শেষ কৰি দিম মই নিজকে। তেনেকৈ কিয় কৈছা মিতালী? মইনো তোমাক কেতিয়া ক'লোঁ মই তোমাক আঁকোৱালি নলওঁ বুলি? তাৰমানে মই সদায় তোমাকেই ভাল পাই আছিলোঁ আৰু তোমাকেই ভাল পাই থাকিম। তুমিহে মোক এৰি বেলেগৰ হ'ব পাৰিছা, কিন্তু মই সপোনতো তোমাৰ বাহিৰে বেলেগ ছোৱালীৰ কথা ভাবিব নোৱাৰোঁ। তুমি যি কৰিলা, তাৰ বাবে মই আৰু তোমাক কেতিয়াও দোষাৰোপ নকৰোঁ। সঁচা তুমি সঁচাই বহুত ভাল বিদ্যুৎ। আই লাভ ইউ। কিন্তু এইবাৰ মোৰ প্ৰতি থকা তোমাৰ এই আন্তৰিকতা ইমান সহজতে বিক্ৰী হ'ব নিদিবা। কেতিয়াও নিদিওঁ বিদ্যুৎ, কেতিয়াও নিদিওঁ। তুমি মোৰ বাবে যি কৰিলা, তাৰ ধাৰ এইটো জনমত মই কেতিয়াও সুধিব নোৱাৰিম। বিদ্যুতে মিতালীক সঁচাকৈ ভাল পাইছিল
আৰু সেইবাবেই তাই তাৰ ওপৰত ইমান অন্যায় কৰাৰ পাছতো সি তাইক পুনৰ আঁকোৱালি লৈছিল। কিন্তু মিতালীৰ মনত আছিল এক অদ্ভুত অস্থিৰতা। সেই অস্থিৰতাই তাইক একেঠাইত স্থিৰ হৈ এজনৰ সৈতে প্ৰেমৰ সম্পৰ্ক স্থাপন কৰাত বাধা প্ৰদান কৰিছিল। তাইৰ অস্থিৰ মনটোৱে বিচাৰিছিল বিভিন্নতা, আৰু এনেকৈ ঘটিছিল তাইৰ চৰিত্ৰৰ অধপতন। অতি কম সময়ৰ ভিতৰতে তাই আন এটা ল'ৰাৰ প্ৰতি আকৰ্ষিত হ'ল আৰু তাৰ সৈতে প্ৰেমৰ সম্পৰ্ক স্থাপন কৰিলে। হয় কওকচোন। মই আটলাণ্টিক কোম্পানীৰ পৰা আহিছোঁ। মই আপোনাক আমাৰ কোম্পানীৰ কেইটামান প্ৰডাক্টৰ বিষয়ে ক'বলৈ আহিছোঁ। আপোনাৰ লগত মই 10 মিনিটমান কথা পাতিব পাৰিমনে? পাৰিব পাৰিব, আহক বহক। এইখিনি হ'ল আমাৰ মেইন কথা। সেইকাৰণে মেডাম, আপুনি আমাৰ কোম্পানীৰ যিকোনো প্ৰডাক্ট এটা লৈ অচিৰে আমাৰ কোম্পানীত জইন কৰিব বুলি ভাবিব পাৰোঁনে? নিশ্চয়। আৰু আপুনি মোক মেডাম বুলি মাতিব নালাগে। মোৰ নাম মিতালী। মিতালী বুলিয়ে মাতিব, আৰু মোক তুমি বুলি ক'লেই হ'ল। ঠিক আছে তেনেহ'লে। মই আপোনাক মানে তোমাক এতিয়াৰ পৰা মই তুমি বুলি মাতিম, আৰু তুমিও মোক তুমি বুলি মাতিবা, হ'বনে? ঠিক আছে হ'ব। তেতিয়াহ'লে মই গৈ থাকিম। আৰু এইখন মোৰ কাৰ্ড, ইয়াতে মোৰ ফোন নাম্বাৰটো আছে। তুমি যেতিয়া আমাৰ প্ৰডাক্টটো লৈ আমাৰ কোম্পানীত জইন কৰিবা মোক জনাবা, ঠিক আছে? অ'কে। অ'কে, থেংক ইউ। বিদ্যুৎ, ইমান ৰাতিখন ফোন কৰিছা যে? বহুত সময়ৰ পৰা ট্ৰাই কৰি আছিলোঁ, তুমি বিজি আছিলা। মোৰ লগৰ ছোৱালী এজনীৰ লগত কথা পাতি আছিলোঁ। বুজি পালোঁ। কাইলৈ ৰাতিপুৱা তুমি মোক লগ কৰিব পাৰিবা নেকি? কালিলৈ? প্লিজ না নক'বা। মোৰ তোমাৰ লগত বহুত ডাঙৰ কথা এটা আছে, আৰু তোমাৰ বাবে এটা ছাৰপ্ৰাইজ গিফ্টো আছে। কেইটা বজাত? 10 বজাত। অ'কে, গুড নাইট। মিতালী, তুমি বাৰু মোক সঁচাকৈ ভাল পোৱা নে? পাওঁ। কিয় সুধিলা? তুমিতো মোক ভাল পাওঁ বুলি কয়। ৰাহুলৰ লগত এবাৰ পলাই গুচি গৈছিলা। তুমিয়েতো কৈছিলা বিদ্যুৎ, এইবোৰ কথা তুমি আৰু কেতিয়াও নুলিওৱা। আজি আকৌ কিয় উলিয়াইছা? কৈছিলোঁ নুলিয়ালোহেঁতেন যদি তুমি মোক ঠগন দি অকল ৰাহুলৰ লগত সম্পৰ্ক কৰি শান্ত থাকিলাহেঁতেন। তুমি বেমাৰী, ইউ আৰ চিক। তোমাক ভেৰিয়েশ্যন লাগে। তুমি এজনৰ লগত কেতিয়াও সুখী হ'ব নোৱাৰা। তুমি এইবোৰ কি কৈছা বিদ্যুৎ? মই সকলো গম পাইছোঁ মিতালী। তুমি আকৌ আন এজনৰ লগত প্ৰেমৰ সম্পৰ্ক স্থাপন কৰিছা, দিনে ৰাতিয়ে তাৰ লগত কথা পাতিছা, ঘূৰি ফুৰিছা। কালি ৰাতি 9টা বজাৰ পৰা 1 বজালৈকে তুমি ফোনত বিজি। কাৰ লগত কথা পাতি আছিলা? মইতো তোমাক কৈছিলোৱেই যে মোৰ লগৰ ছোৱালী। চুপ। আৰু এটাও শব্দ উচ্চাৰণ নকৰিবা। তুমি মোক ফাঁকি দিছা। ফাঁকি আচলতে তুমি মোক দিয়া নাই, ফাঁকি দিছা তুমি নিজক। মই জানো তুমি এজনী বেয়া ছোৱালী, চৰিত্ৰহীন ছোৱালী, কিন্তু মই তোমাক ভাল পাওঁ, বহুত ভাল পাওঁ মিতালী, বহুত। আৰু মোৰ এই তোমাৰ বাবে থকা অগাধ ভাল পোৱাৰ বাবে তোমাক আজি মই মাৰিব লাগিব। তোমাক মই কাৰো লগত শ্বেয়াৰ কৰিব নোৱাৰো। এইবোৰ তুমি কি কৈছা বিদ্যুৎ? মিতালী,
মোৰ ভাল পাক তুমি আৰু হত্যা কৰিব নোৱাৰা। আজিৰ পৰা মই মুক্ত। মই মুক্ত আৰু তোমাক মই মুক্তি দিলোঁ মিতালী। মিতালীয়ে প্ৰেমৰ নামত যি কৰিলে সেয়া প্ৰকৃততে প্ৰেম নহয়, বৰঞ্চ নিন্দনীয়। আৰু বিদ্যুতে প্ৰেমৰ নামত যি কৰিলে সেয়া হ'ল অপৰাধ। এনেকুৱা অপৰাধৰ সত্য কাহিনী লৈ আপোনালোকৰ ওচৰত পুনৰ উপস্থিত হ'ম পৰৱৰ্তী খণ্ডত। টিল দেন ষ্টে এলাৰ্ট, ষ্টে ছেফ।